নমস্কাৰ আপোনালোকে চাই আছে FNS মিডিয়া এই মুহূৰ্তত মই এটি ভিডিঅ' দেখুৱাবলৈ বিচাৰিছো আপোনালোকক চাই লওক তাৰ পিছত কথা হ'ব প্ৰাদেশিকীকৰণ হ'ব বিটিচিৰ বড়ো মাধ্যমৰ সকলো শিক্ষানুষ্ঠান বিটিচিৰ অন্তৰ্গত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই সিদ্ধান্ত প্ৰয়োজনত সংশোধন হ'ব 2017ৰ প্ৰাদেশিকীকৰণ আইন শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই জনাইছে এই তথ্য নিৰ্বাচনী আচৰণ বিধি উকলি যোৱা মাত্ৰেই চূড়ান্ত হ'ব সিদ্ধান্ত প্ৰাদেশিকীকৰণ হ'ব বিটিচিৰ বড়ো মাধ্যমৰ সকলো শিক্ষানুষ্ঠান বিটিচিৰ অন্তৰ্গত বড়ো মাধ্যমৰ স্কুলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই সিদ্ধান্ত প্ৰয়োজনত সংশোধন হ'ব 2017ৰ প্ৰাদেশিকীকৰণ আইন শিক্ষা বিভাগৰ শীৰ্ষ সূত্ৰই জনাইছে এই তথ্য নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো চালে আৰু ইয়াৰ পৰা আমি কি বুজি পালো যে এই ভিডিঅ' ক্লিপটোৰ পৰা বিটিচিত প্ৰাদেশিকীকৰণৰ যোজা চলিছে এয়া চৰম দুৰ্ভাগ্যজনক কথা অসম চৰকাৰৰ বিষম কথা বিটিচিত প্ৰাদেশিকীকৰণ হ'ব তাকো বড়ো মাধ্যমৰ খিনি হ'ব ইমান চল চাতুৰি এই অসম চৰকাৰখনৰ এই হিমন্ত চৰকাৰখনৰ এইবিলাক চল চাতুৰি 17 চনৰ কি এনেকুৱা আইন বনালে 17-18 চনত এখন আইন বনালে শিক্ষকসকলক ভেঞ্চাৰ শিক্ষকসকলক তিল তিলকৈ মাৰি আছে আৰু মাৰিবৰ কাৰণে প্ৰস্তুত হৈছে কেৱল বিটিচিৰ বড়ো মাধ্যমৰ শিক্ষকসকলক মই বেয়া পোৱা নাই বা বেয়া নাপাব আপোনালোকক কোনোপধ্যে বেয়া নাপাব সমগ্ৰ অসমৰ ভেঞ্চাৰ শিক্ষকেই একেই পথৰ পথিক একেই তেওঁলোকে সমানেই দুৰ্ভোগ ভুগি আছে আজি ইমান দিনৰে পৰা আজি অতদিনে আজি কিছুমান শিক্ষক 30 বছৰ পাৰ হ'ল ৰিটায়াৰ্ড হ'ব 2 বছৰ আছে 1.5 বছৰ আছে এনেস্থলতো এতিয়াও চল চাতুৰি কৰি আছে এই দুৰ্ভগীয়া শিক্ষকসকলক লৈ অসম চৰকাৰখন বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা আপুনি পাহৰি গৈছে মানৱতা আপুনি মানৱতাৰ কথা কয় আপুনি সংস্কৃতিৰ কথা কয় সভ্যতাৰ কথা কয় এয়া কি চল চাতুৰি আপোনাৰ আপুনি ইমান ঋণ লৈ যদি আঁচনি চলাব পাৰে এই শিক্ষকসকলক কিয় আঁচনিভুক্ত কৰিব নোৱাৰে এটা টিউটৰ হিচাপেও তো আপুনি দিব পাৰে যিয়ে যেনেকৈ আপুনি 21 টিউটৰ বনালে হেনেকৈ এটা কৰিলেও মানৱতাৰ এটা আপোনাৰ মানৱতা প্ৰদৰ্শন হলহেঁতেন কিন্তু তাকে নকৰি আপুনি এতিয়া বিভাজনৰ ৰাজনীতি কৰি আছে বড়োলেণ্ড তাকো বড়োলেণ্ডতো 2 ভাগ অসমীয়া মাধ্যম বড়ো মাধ্যম বঙালী মাধ্যম আপুনি বড়ো মাধ্যমটো কৰিব সমগ্ৰ অসমৰ এই শিক্ষকসকল কি কৰিছে আপোনাৰ দৰমহাটো কি আপোনাৰ পকেটৰ পৰা দিব নেকি নে ৰাজকোষৰ পৰা যাব নে ৰাইজৰ টেক্সৰ পৰা যাব ৰাইজে কৈছে নেকি ভেঞ্চাৰ শিক্ষকসকলক ল'ব নালাগে ৰাইজেতো সেৱা পাই আছে আজি 21জন শিক্ষকে 25 বছৰ 30 বছৰকৈ সেৱা আগবঢ়াই আছে এটা বুজন সংখ্যক এটা বুজন পৰিমাণৰ অৰিহণা এই শিক্ষকসকলৰ আছে এই শিক্ষকসকলে শিক্ষাদান কৰা ছাত্ৰ ছাত্ৰী কিন্তু আজি বহুত ডাঙৰ চাকৰি কৰি আছে মানৱ সম্পদ বহুত গঢ়িলে অৱদান আপুনি নুই কৰিব নোৱাৰে এই সকলক কিয় এনেকৈ অৱহেলিত কৰি থব বিচাৰিছে পুতলা শিক্ষামন্ত্ৰীৰ কথা নকওঁ এইটো পুতলা হয় আপোনাৰ ইশাৰাত চলে পুতলা মন্ত্ৰী আপুনিতো ইশাৰাত চলে ইশাৰা নহলে নোৱাৰে আপুনি একো কৰিব নোৱাৰে অপ্ৰাদেশিকৃত শিক্ষক সংস্থাই লগ ধৰি আছে আপুনি নিজে সাৰেন্ডাৰ হৈছে আপোনাৰ কৰিবলগীয়া একো নাই এইটো আপুনি হাত দাঙি দিছেই এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি ইমান বিজ্ঞ মুখ্যমন্ত্ৰী এজন অসমৰ এতিয়া এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি কিয় মানৱতা দেখুৱাব নোৱাৰে ইমান আঁচনি আপোনাৰ ইমান গৰজ পৰিছে আপুনি উপজাচি আঁচনি দিয়ে হিতাধিকাৰী বনাই এওঁলোককতো আপুনি হিতাধিকাৰী বনাব পাৰে এই শিক্ষকসকলে কি কৰিছে আপুনি ইমান চতুৰালি কিয় কৰে ইমান বৈষম্যৰ নীতি কিয় আপুনি অৱলম্বন কৰি আছে মুখ্যমন্ত্ৰী মহোদয় একেখন অসম বিটিচি ক'ত আছে অসমত আছে নে নাই আপুনি বিটিচিৰ মাজতো আকৌ বিভাজন কৰি আছে আপুনি ইমানেই বিভাজনকাৰী ইমানেই আপুনি টাৰ্মছ কণ্ডিশ্যন থকা মানুহ নে একেখন অসমীয়া মাধ্যমকে আপুনি মাৰি শেষ কৰিব বিচাৰিছে নেকি এনে একত্ৰীকৰণৰ নামতে স্কুলবিলাক শেষেই কৰি আছে অসম চৰকাৰখনে এজন মুখ্যমন্ত্ৰী হৈ আপুনি কেৱল বৈষম্য কৰি আহিছে আপুনি প্ৰতাৰণা কৰি আছে অপ্ৰাদেশিকৃত শিক্ষক সংস্থাক আপুনি কথা দিছিলে এই কথা দিয়া আজি 2-3 বছৰ পাৰ হৈ গ'ল আপুনি আলেঙে ফুৰে কোনোদিন লগ নিদিলে কোনোদিন এটা কথা নকলে আন্দোলন কৰিলে আন্দোলন দেখা নাপায় আপোনাৰ বাহিনীৰ দ্বাৰা দমন কৰে আন্দোলন ক'ত দেখা পাব এইটো কি নাভূত নাচৰুত কথা নেকি আজিয়ে ভেঞ্চাৰ স্কুল অসমত আজিয়ে পয়দা হৈছে নেকি কওকচোন মুখ্যমন্ত্ৰী মহোদয় আজি সেই তাহানিৰে পৰা এনেকৈ চলি আছে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া হৈ আছে চলি আছে অৱশেষত এইখিনি কিয় মাৰিব বিচাৰিছে আপুনি 13 চনত প্ৰাদেশিকৰণ কৰিছে আপুনি 21 চনত কৰিছে
কিন্তু এতিয়া যিখিনি ৰৈ গ'ল এইখিনিক আপুনি কিয় মাৰিব বিচাৰে আপোনাৰ হৃদয়খন এনেকুৱা কঠোৰ নে আপুনি মানৱতাৰ কথা কয় মানৱতা সভ্যতা সংস্কৃতিৰ কথা কয় আপুনি মানুহজন ইমান ক্ৰিটিকেল আপোনাৰ মনটো ইমান বেয়া নে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি আপোনাৰ মানৱতা আছে হৃদয়খন আছে আপুনি বিটিচি আৰু বিটিচি কাৰ্বি আংলং ইটো কৰি অসমখনক আৰু ভাগ নকৰিব শিক্ষাৰ ক্ষেত্ৰত অন্তত এই ভেঞ্চাৰ শিক্ষকসকলক সমগ্ৰ অসমৰ যি ভেঞ্চাৰ শিক্ষক ৰৈ গৈছে সকলোকে আপুনি প্ৰাদেশিকৰণ কৰি আপোনাৰ মানৱতা দেখুৱাওক মুখ্যমন্ত্ৰী মহোদয় আপুনি এজন দক্ষ বুলি সকলোৱে যেন দক্ষ মুখ্যমন্ত্ৰী গতিকে এতিয়া পুনৰবাৰ বিবেচনা কৰাৰ কাৰণে আপোনাক ৰিকুৱেষ্ট কৰিছো এতিয়া আপুনি যাতে এই শিক্ষকসকলৰ সমগ্ৰ অসমৰ যিমান অসমীয়া মাধ্যম বা বেংগলী মাধ্যম হওক বড়ো মাধ্যম হওক বা আন কোনো মাধ্যম আছে এই দুৰ্ভগীয়া ভেঞ্চাৰ শিক্ষকসকলক যাতে আপুনি সমান দৃষ্টিৰে চাই এটা বিহিত ব্যৱস্থা কৰে এইখিনিয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ ৰিকুৱেষ্ট কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছো পৰৱৰ্তী সময় আন এটি ভিডিঅ'ত লগ পাম শ্ৰদ্ধাৰ দৰ্শকসকল জয় অসম